সন্ধান কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত আলোক সন্ধানী নলবাৰীৰ সহযোগত প্ৰাক্তন আৰক্ষী বিষয়া সাহিত্যিক অসম হিতৈষী প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱৰ সোঁৱৰণত সদৌ অসম ভিত্তিত আয়োজিত কৰা এই বিতৰ্ক প্ৰতিযোগিতাৰ আৰম্ভণিৰ এই শুভক্ষণত সভাগৃহত উপস্থিত থকা সমূহ আমন্ত্ৰিত অতিথিবৃন্দ, শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, প্ৰতিযোগিতাখনৰ বক্তা তথা সমূহ প্ৰতিযোগীসকলক মই খ্যাতিলক্ষ্মীয়ে আদৰণি আৰু সম্ভাষণ জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান। প্ৰথমে আছে বন্তি প্ৰজ্বলন। তাৰ আগতেই মই হিৰণ্য ভট্টাচাৰ্যদেৱৰ পৰিয়ালবৰ্গৰ কেইজনমান লোকক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত অনিল কুমাৰ ভট্টাচাৰ্যদেৱ। মই তেখেতক মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত সঞ্জীৱ ভট্টাচাৰ্যদেৱ। তেখেতক মই মঞ্চৰ সন্মুখত আগুৱাই আহিবলৈ অনুৰোধ জনালোঁ। দুয়োগৰাকীকে আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। মই সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সদস্যসকলক অনুৰোধ জনালোঁ। আৰু সঞ্জীৱ ভট্টাচাৰ্যদেৱ। ধন্যবাদ। এতিয়া আমি আগবাঢ়িছোঁ বন্তি প্ৰজ্বলন অনুষ্ঠানলৈ। মই আমাৰ মাজত উপস্থিত থকা শ্ৰীযুত অনিল কুমাৰ ভট্টাচাৰ্যদেৱ আৰু সঞ্জীৱ ভট্টাচাৰ্যদেৱ দুয়োগৰাকীকে আগবাঢ়ি গৈ বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনালোঁ। লগতে হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱৰ পৰিয়ালবৰ্গৰ লোকসকলক মই বন্তি প্ৰজ্বলনৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। माता सरस्वती शारदा, हे माता सरस्वती शारदा, हे माता सरस्वती शारदा, विद्यादायिनी दयानिधि दुःखहरिणी, जगत जननी ज्वालामुखी माता सरस्वती शारदा, हे माता सरस्वती शारदा, कीजे सुदृष्टि, कीजे सुदृष्टि सेवक जान अपना, इतना वरदान दीजिए तान तान और आलाप बुद्धि अलंकार। शारदा, हे माता सरस्वती शारदा, हे माता सरस्वती शारदा, हे माता सरस्वती शारदा। বাকী পৰিয়ালবৰ্গক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ছাৰ হওক। ধন্যবাদ। বন্তি প্ৰজ্বলন কৰা সকলোকে মই তেওঁলোকৰ নিজ নিজ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এইখিনিতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। খন্তেক আগতে আমাৰ আগত এতিয়া সুন্দৰকৈ সৰস্বতী বন্দনা পৰিৱেশন কৰা শ্ৰীযুত অস্মিতা ভাগৱতী বাইদেউ, শ্ৰীযুতা অস্মিতা ভাগৱতী বাইদেউ,
তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ধন্যবাদ। প্ৰাক্তন ডিআইজি সাহিত্যিক প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী প্ৰাইজ মানি সদৌ অসম মুকলি বিতৰ্ক প্ৰতিযোগিতাখন আজি আঁত ধৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ মৰমৰ খ্যাতি লক্ষ্মী। তেওঁক আমি এখন ফুলাম গামোচা আৰু এটা মৰমৰ উপহাৰেৰে সম্বৰ্ধনা জনাম। ধন্যবাদ। আজি আমাৰ অনুষ্ঠানৰ বন্তি প্ৰজ্বলক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট আইনবিদ হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ ভাতৃ অনিল কুমাৰ ভট্টাচাৰ্যক দুআষাৰ ক'বলৈ আমি সাদৰেৰে অনুৰোধ জনালোঁ। সুধীবৃন্দ, প্ৰথমে মই স্বৰ্গীয় হিৰণ্য ভট্টাচাৰ্যৰ সোঁৱৰণ যিসকলে তৰ্ক প্ৰতিক্ৰিয়াটো পাতিছে তেখেতসকলক পৰিয়ালবৰ্গৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। হিৰণ্য ভট্টাচাৰ্যৰ বিষয়ে খুব বিশেষ ক'বলগীয়া একো নাই। মোৰ নিজৰ মনত তেওঁ এজন সাধাৰণ ব্যক্তি আছিলে, কিন্তু তেওঁৰ ফিলচফি অফ লাইফ সাধাৰণ ব্যক্তি হৈ মই সাধাৰণ কাম কৰোঁ। প্ৰথমটো পৰিচয় দিছিলে মেট্ৰিক পাছ কৰি যেতিয়া আকৌ পঢ়িব যাবলগীয়া হৈছিল তেতিয়া মোৰ পিতাই কৈছিলে যে তই ছায়েন্স পঢ়। তেওঁ কৈছিলে যে মই ছায়েন্স নপঢ়োঁ, মই আৰ্টছ পঢ়িম। এতিয়া পিতাই কৈছিলে যে মই কিন্তু তোৰ চাকৰি বাকৰিৰ কাৰণে কোনো মিনিষ্টাৰ লেখকো ক'ব নোৱাৰিম। তেওঁ ফটকৈ জবাব দিছিলে মই যদি পঢ়া শুনা কৰি ঘৰলৈ ঘূৰি আহোঁ তেতিয়াহ'লে মই চাকৰি পকেটত ভৰাই আমাৰ ওচৰলৈ আহিম। আৰু সেইটোৱে জীৱনত তেওঁ প্ৰথমেই কৰিছিল। তেওঁৰ এজন মানুহৰ চৰিত্ৰ এটা বিশ্লেষণ কৰিবলৈ হ'লে ভাল বেয়া সৰু সুৰা ডাঙৰ সকলো কথাই থাকে, কিন্তু তাৰ ভিতৰত জীৱৰ কথাই উদীয়মান ব্যক্তিসকলক উৎসাহ উদ্দীপনা দিব, এই বিষয়ে আমি আলোচনা কৰা উচিত। মই আপোনালোকৰ পৰা বেছি টাইম নলওঁ, মই সৰু সুৰা দুটা কথা কওঁ। হয়তো আমাৰ কাৰণে সৰু সুৰা, তেওঁৰ কাৰণে সেইটো খুব ডাঙৰ কথা হৈছে। মই জীৱনত তেওঁক যথেষ্ট সময় পাইছোঁ। তেওঁৰ নিচিনাকৈ ময়ো অসমৰ বাহিৰলৈ ওলাই গৈছিলোঁ মেট্ৰিক পাছ কৰাৰ পিছত। মই যেতিয়া IA পাছ কৰি এলাহাবাদলৈ গৈছিলোঁ BA জইন কৰিবৰ কাৰণে, তেতিয়া এলাহাবাদ ইউনিভাৰ্চিটি BH চিট পোৱাটো সম্ভৱ মোৰ কাৰণে নাছিলে, কাৰণ মোৰ সেই মাৰ্কছ পাইছিল। মই তেতিয়া তেওঁক কৈছিলোঁ যে নাই মই নলবাৰীতে পঢ়িম, কিন্তু তেওঁ মোক কৈছিলে এডমিশ্যন মোৰ হাততে দি দিম। আৰু তেওঁৱে মোক পঢ়াব লাগিব, মোক বুলি নহয়। এটা বৰ তাৎপৰ্যপূৰ্ণ কথা, তেওঁ যিদিনা দেৰগাঁৱত চাকৰিত জইন কৰিছিলে সেইদিনা মোৰ পিতাই
চৰকাৰী চাকৰিৰ পৰা ৰিটায়াৰ কৰিছে গতিকে আমাৰ ভাই ভনী আৰু মোক লৈ 3জন ব্ৰাদাৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ ওপৰত তুলিছে এটা কথা কওঁ আমি নলবৰীয়া মানুহবোৰ অলপ খাৰাং খাচ নহয় আমি বেয়া মানুহ নহয় কিন্তু আমাৰ সাহস আছে শক্তি আছে উচিত কথা ক'বৰ সাহস আছে পিতাই তেওঁক মাতি আনি কৈছিলে যে তই দায়িত্ব ল'ব লাগিব তেওঁ উত্তৰ দিয়া নাছিল কিন্তু পিতাই লগতে এটা কথা কৈছিলে যে তই নাভাবি তই যদি দায়িত্ব পালন নকৰ সিহঁতৰ পঢ়া শুনা নহ'ব তেওঁৰ জবাব আছিলে যে তই যেনেধৰণে পঢ়াব খুজিছ তেনেধৰণেই তোৰ দায়িত্ব মই পালন কৰিম অসুবিধা এটা দিম যেতিয়া মই এলাহাবাদ যাবলগীয়া হ'ল তেতিয়া মোক এখন চিঠি দিছিলে আৰু এই ইউনিয়নৰ প্ৰেচিডেণ্ট আৰু মোক কৈছিলে যে তই গৈ ডক্টৰ বলভদ্ৰ প্ৰসাদ তেতিয়াৰ ভাইচ চেঞ্চেলাৰ তেওঁক লগ ধৰিবি যদি তেওঁক সোমোৱাৰ লগে লগে তোক কয় টেক ইয়ৰ চিট দেন ইউ ফাৰ্ডাৰ প্ৰচিড আদাৰৱাইজ তই বিদায় লৈ গুচি আহিবি মই সোমোৱাৰ লগে লগে তেওঁ মোক সুধিছিলে আৰ ইউ ব্ৰাদাৰ অফ HK Koteshwar য়েছ টেক ইয়ৰ চিট মই ইয়াতে এটা কথা কওঁ বেয়া নাপাওঁ মই নাম নকওঁ মই যেতিয়া চাৰ্টিফিকেট এখন আনিবৰ কাৰণে কি চাৰ্টিফিকেট কৈ পাহৰিছোঁ সেই সময়ৰ গুৱাহাটী হাইকোৰ্টৰ ভাইচ চেঞ্চেলাৰ ওচৰলৈ গৈছিলোঁ এনেকৈ মোক দিয়া নাছিল মই 45 মিনিট থিয় দি আছিলোঁ তেওঁৰ তাত মোক প্ৰশ্ন সুধিছে কিয় যোৱা গুৱাহাটী ইউনিভাৰ্চিটি বেয়া নেকি নহয় মই এলাহাবাদ ইউনিভাৰ্চিটি ভাল বুলি কৈছোঁ মই সেইটো তাতে এৰিছোঁ খালি আপোনালোকক মই বুজাইছোঁ ডিফাৰেঞ্চ বিটুইন অসমীয়া মানুহ আৰু অন্য মই এলাহাবাদ ইউনিভাৰ্চিটি এটা দেখিছোঁ যে তাত সৰু বৰ কোনো কথা নাছিল আনটো কথা হ'ল মই আৰু বেছি কথা নকওঁ তেওঁ 20 বছৰ বয়সতেই এইটো প্ৰথম চান্স IPS দিছিলে 20 বছৰ বয়সত IPS দিব পাৰে কিন্তু IAS দিব নোৱাৰে হিৰণ্য ভট্টাচাৰ্যজী এজন আত্মবিশ্বাসী আত্মসন্মানী সন্ধানী আত্ম অভিমানী আৰু যিটো কৰিম বুলি ভাবে সেইটো কৰাৰ চেষ্টা কৰা তেওঁ পৰীক্ষা দি আহি কৈছিলে যে মই পদ পাম ইণ্টাৰভিউত যোৱাৰ পিছত মই কৈছোঁ বোধহয় চেয়াৰমেনে তেওঁ বৰ ভাল পোৱা নাছিল ইণ্টাৰভিউ কাৰণ তেওঁ যেনেধৰণে কথা কয় খুব কনফিডেণ্টলি কথা কয় নজনা কথাটো যদি যেতিয়া ক'ব তেতিয়াও হয়তো আপুনি বিশ্বাস কৰিবলগীয়া এনেধৰণে কয় তেতিয়া হঠাৎ চেয়াৰমেনে কৈ উঠিলে মিষ্টাৰ ভট্টাচাৰ্য your proud father should know your future is in our hand interview board he replied that I do not know but certainly you have no authority to abuse my father please remember that your children or your grandchildren's future may come to my hand. Chairman was annoyed and he said, what do you mean? I mean, the chair occupied by you someday may be occupied by me also. Everything depends on luck. A2 Sisor Valency. Now, yes, Mr. President. তাৰপিছত বহুত সৰু মোৰ ঘটনা হৈছিলে তেওঁৰ জীৱনত সম্পূৰ্ণ মই চৰকাৰক দোষ নিদিওঁ তেওঁৰো হয়তো দোষ আছিলে
কিন্তু যি চৰকাৰে এইটো কৰিছিলে তেওঁলোক হিটলাৰতকৈ অধম আছিল। আপোনালোকে নিজেই জাজ কৰি ল'ব, যিজন মানুহক চাকৰিৰ পৰা খেদা হৈছিলে, জেলত ভৰোৱা হৈছিলে, ওলাই আহি তেওঁ কোনোদিন কাকো তেওঁক হাতিৰ কৰা নাই, নিজ হাতে গোটেই পৰিয়ালৰ দায়িত্ব পালন কৰি নিজ হাতে সৰু বিজনেছ এটা কৰি তেওঁ নিজকে পৰিয়াল চলাই গৈছে। অষ্ট্ৰেলিয়াৰ এডেলাইডত হৈছিলে। এডেলাইড পুলিচ ট্ৰেইনিং কলেজৰ পৰা প্ৰত্যেক কেডেটৰ এগেইনষ্টে একোখন চাৰ্টিফিকেট দিয়া হৈছে। সেইজনক কমেণ্ডেণ্ট বুলি কয়। কমাণ্ডেণ্টে কৈছিলে যে Mr. H.K. Bhattacharya participated in all the events of this institute and that too successfully. Success I do not mean getting an award. Success means that he showed his leadership as a policeman. The next sentence was, once his arrogance and darkness understood in proper perspective, he may be a great asset to any armed forces of the country. I wish him all luck. এটা চাওক, সেইজন মানুহক আমাৰ চৰকাৰে, মই এইটোৰ পিছতে শেষ কৰি, আমাৰ চৰকাৰে খেদিব পাৰিছে। তাৰ পাবলগীয়া প্ৰমোচন দিয়া নাছিলে। আমি সুপ্ৰিম কোৰ্ট গৈছিলোঁ। সুপ্ৰিম কোৰ্টত আমি যেতিয়া তেওঁৰ চাবৰ দিনত এজনক প্ৰমোচন দিব গৈছিলোঁ, সুপ্ৰিম কোৰ্টৰ মতে এখন চিঠি, সেই চিঠিখন দেখুওৱা হৈছিলে। Chief Justice of India asked the lawman advocate, well, gentlemen, what makes you to finish this man? Such a brilliant officer. I'm sorry, I'm granting stay. Was granted stay and ultimately he was promoted to DIG. মই এই দুটা কথা কোৱাৰ কাৰণ এইটো হৈছে, মই আগতে আপোনালোকক কৈ লৈছোঁ, তেওঁ আত্মঅভিমানী, আত্মসন্ধানী, তেওঁৰ এটা ভালেই বাবে মই তেওঁৰ স্বভাৱ এটা আছিলে, ওপৰৰ অফিচাৰজনক প্ৰভোগ কৰি লৈ তেওঁৰ পৰা কথা আদায় কৰা। গতিকে সেইটোৱেই তেওঁ যিমানটো ধাৰণা IPSত প্ৰথম স্থান দিছিলে গোটেই ভাৰতবৰ্ষত। আৰু এডেলাইডত তেতিয়া তেওঁ গম পোৱা নাছিলে। ঘূৰি অহাৰ পিছত কমেণ্ডেণ্টে তেতিয়াৰ IGGB কলনী ইমদাদ আলীলৈ গোল্ড মেডেল এটা পঠিয়াই দিছে। এইটো এটা আচৰিত কথা, তলতখন চাকি আছে। কমেণ্ডেণ্টে লিখিছে, I admit my weakness, my vigilance for not having been able to hand it over to H.K. Bhattacharya personally. So, Commandant means now IGP level, our level of officer process. এটা মই এটা আন কথা ক'ব খুজিছোঁ, যিহেতু এইটো এটা খুব ভাল অনুষ্ঠান কৰিছে, মোৰ দাদা ইনভল্ভ বুলি মই নকওঁ, কিন্তু মই খুব দুখেৰে এটা কথা কওঁ আপোনালোকক, ডেকা ল'ৰা ছোৱালীবোৰ আছে। মই ষ্টুডেণ্ট লাইফতে দুখন তিনিখন ইউনিভাৰ্চিটি দেখিছোঁ। আজি আমাৰ ইয়াত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হোৱা ল'ৰাটো IAS দিবলৈ টান পায়, কাৰণ তেওঁৰ ভয়। মই আপোনালোকক এক্সপিৰিয়েঞ্চ দিছোঁ, আমাৰ লগত 3 বাৰ ফেইল কৰা, B.Ed ফেইল কৰা ল'ৰাই IAS পাইছে। ইয়াতো এজন ছেক্ৰেটাৰী অফ হোম ছেক্ৰেটাৰী হৈ ৰিটায়াৰ হৈছে, অসমীয়া ল'ৰা। তেওঁ দিল্লীৰ পৰা 3rd ক্লাছ পাই ঘূৰি আহিছে। মইতো কোৱাৰ কাৰণ এইটোৱে যে আপোনালোক ACS দিব সকলোৱে আগবাঢ়িলে, IAS খালি আৰু আপোনালোকে জানে নাজানে মই ক'ব নোৱাৰোঁ।
মোৰ এটা অনুৰোধ থাকিব, এইটো আনন্দৰাম বৰুৱাৰ নাম আপোনালোকে নিশ্চয় শুনিছে। আনন্দৰাম বৰুৱাই প্ৰথম ICS আৰু সেইটো তেওঁ 39 ইয়াৰ্ছত ঢুকাইছে। তেওঁক অসমবাসীয়ে পাহৰি গৈছে, অসমৰ চিভিল চাৰ্ভেণ্টবোৰে পাহৰি গৈছে। প্ৰবেবলি সেইটোৱে বিগিনিং আছিলে চিভিল চাৰ্ভিচ, অসমীয়া চিভিল চাৰ্ভিচ। গতিকে আনন্দৰাম বৰুৱাৰ হয় জন্মদিন বা মৃত্যুদিনত এনেকুৱা এখন ডিবেট পাতিলে নিশ্চয় ল'ৰা ছোৱালীবোৰ। আৰু এটা কথা মই কৈ দিওঁ, ইয়াত যিবোৰ ল'ৰা ছোৱালী বহি আছে এইবোৰ কোনো গুণেই কম বুদ্ধিমান নহয়, কিন্তু তেওঁলোকৰ সাহস নাই। আমাৰ TV চেনেলবোৰত ACS দিলে তাতে 80 পজিশ্যন পালে, তাত গৈ পেলাই ইণ্টাৰভিউ লয়। হোৱাই নট IAS? কি কাৰণত নহয়? আপোনালোকে মোক সুধিব পাৰে যে আপুনি কিয় নহয়? মই নিদিলোঁ এইকাৰণে যে মই সৰুৰে পৰা উকিল হোৱাৰ, মই দিলেই যে পালোঁ এতিয়া সেইটো নহয়। কিন্তু যদি উকিল নহ'লেহেঁতেন মই চেষ্টা কৰিম। সেইকাৰণে মই কৈছোঁ যে আপোনালোক প্ৰত্যেকজনেই কেপেবল, কনফিডেণ্ট, কিন্তু সাহসী। অনুগ্ৰহ কৰি এই দুটা অনুৰোধ আপোনালোকে ৰাখিলে মই ভাল পাম। I'm in the way of out of my life. I'm 85 years old, but I will not see that. But I am certainly go with the confidence that the Assamese boys and girls equally competent, equally confident, but they do not know themselves. So kindly এই দুটা অনুৰোধ যদি ৰাখে আপোনালোকে, আনন্দৰাম বৰুৱাক আকৌ এবাৰ ঘূৰাই আনক আৰু কটন কলেজে কৰিব পাৰিব। শুনিলে হয়তো বেয়া পাব, গুৱাহাটী ইউনিভাৰ্চিটি কৰিব নোৱাৰে। হ'লে গুৱাহাটী ইউনিভাৰ্চিটিয়ে নিশ্চয় আজিলৈকে 50 টকা 100টা IAS IPS উলিয়াব। আজিৰ পৰা আপোনালোকে সংকল্প লওক যে আমি কৰিমেই। আৰু মোৰ এই অনুৰোধটো মিষ্টাৰ ভাগৱতীলৈ স্পেচিয়েলি থাকিলে যে আমি পিছ পৰি থকাৰ কোনো কাৰণ নাই। ধন্যবাদ মোক এইখিনি সময় দিয়াৰ কাৰণে। আৰু মই এটা কথাই কওঁ, মই যিকেইটা কথা ক'লোঁ এইকেইটাৰ পৰা যদি উদীয়মান ল'ৰা ছোৱালীবোৰে ভাবে যে হেনু ভট্টাচাৰ্যক ফ'ল' কৰা উচিত, তেতিয়াহ'লে ফ'ল' কৰিব, নহ'লে নাই। কিন্তু তাৰ আগতে মই কৈ লৈছোঁ, তেওঁ আত্মসন্ধানী আপোনালোকক হ'ব লাগে। আপুনি নিজে কি সেইটো প্ৰথমে বুজি ল'ব। ধন্যবাদ। অনিল কুমাৰ ভট্টাচাৰ্যদেৱলৈ বহুত বহুত ধন্যবাদ। আমাৰ মাজত আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শ্ৰীযুত ৰমেশ চন্দ্ৰ ডেকা। তেখেতক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাবলৈ মই আমাৰ সদস্যসকলক অনুৰোধ জনালোঁ। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শ্ৰীযুত ৰমেশ চন্দ্ৰ ডেকা ছাৰ, তেখেতক মই মঞ্চলৈ আহি দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। সকলোকে নমস্কাৰ। জয় জয়তে মই প্ৰয়াত হীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। মঞ্চৰ সন্মুখত কটন কলেজৰ অধ্যক্ষ হীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ককায়েক অনিল কুমাৰ ভট্টাচাৰ্য কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক মহেশ্বৰ কলিতা, IQAC ডাইৰেক্টৰ হীৰেন ডেকাদেৱ আৰু উপস্থিত ৰাইজ,
অলপ আগতে অনিল কুমাৰ ভট্টাচাৰ্যদেৱে যিটো কথা ক'লে যে অসমৰ পৰা কটনৰ পৰা IAS দিয়া ছাত্ৰ ছাত্ৰীৰ পৰা যথেষ্ট কম, IPS দিয়া ছাত্ৰ ছাত্ৰীৰ পৰা যথেষ্ট কম, আৰু যে আনন্দৰাম বৰুৱাদেৱৰ যিটো আমি জ্যোতি দিৱস বা ইয়াত উদযাপন কৰাটো ময়ো উচিত বুলি ভাবোঁ। মই আমাৰ ছাত্ৰ সমাজক অনুৰোধ কৰিম বা আমাৰ টিচাৰ সংগঠনো আছে, তেখেতসকলক কম যাতে তেখেতৰ মৃত্যু দিৱস বা জন্ম দিৱসটো আমি খুব আমাৰ ইয়াতে এটা CBC চেণ্টাৰ এটা আছে, কেপাচিটি বিল্ডিং চেণ্টাৰ। সেই চেণ্টাৰটোৰ উদ্দেশ্যই হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি IAS বা IPS দিবৰ কাৰণে এনকাৰেজ কৰিব পাৰোঁ। আপুনি এটা খুব ধুনীয়া ছাজেশ্যন দিলে যে আমি আনন্দৰাম বৰুৱাক আগত লৈ তেখেতৰ দিৱস এটা আমি দিৱস ইয়াতে উদযাপন কৰি আমি সেই চেণ্টাৰৰ যোগেদি আমি কৰিব পাৰিম। IPS বা IAS কটনীয়ানো আছে বহুত কেইজন, তাৰ মই এজনৰ উদাহৰণ দিওঁ। তেওঁ হায়াৰ ছেকেণ্ডেৰী ইয়াতে পঢ়িছিলে, তাৰপিছত তেওঁ ইঞ্জিনিয়াৰিং কৰিলে অসমৰ বাহিৰত, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং কৰিলে, পঢ়ি কোম্পানী এটাত চাকৰি কৰিলে। চাকৰি কৰাৰ যে প্ৰাইভেট চাকৰি তেওঁ সোৱাদ পোৱা নাছিলে আগতে মাক দেউতাকৰ মৰমত ডাঙৰ হোৱা ল'ৰা। যেতিয়া প্ৰাইভেট কোম্পানীত চাকৰি কৰিলে, ৰাতি দিনৰ কোনো নিয়ম নাই। তেওঁ সেইটো 2002 চনৰ কথা। তেতিয়া মই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গাঁৱত আহিছিলোঁ। মোৰ গাঁও ইয়াৰ পৰা প্ৰায় 35 কিলোমিটাৰমান দূৰত বা 8 গোটেই ফেমিলি গৈ মোৰ ঘৰত ওলাই কৈছে, এই ল'ৰাজনে তোমাৰ কথা শুনে খুব এতিয়া খুব ডিপ্ৰেশ্যনত আছে, তুমি তাক উপদেশ দিয়া কি কৰিলে ভাল হ'ব। মই আচলতে সেই ল'ৰাজনৰ প্ৰাইভেট টিউটৰ আছিলোঁ। মই 4 বছৰ তাক এই গণিত, বিজ্ঞান আৰু এডভান্স এইখিনি শিকাইছিলোঁ আৰু ইয়াত কটনত পঢ়ি থাকোঁতে। তাৰপিছত সেইকাৰণে তেওঁ মোৰ কথা শুনে। কম্পিউটাৰ চায়েন্সত ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত চাকৰি কৰাৰ পিছত আহি গোটেই ফেমিলি গৈ মোৰ ঘৰত ওলাল গাঁৱত। তেতিয়া মই তেওঁক সুধিলোঁ, তোমাৰ উদ্দেশ্য কি, তুমি কি কৰিব বিচাৰা? এইটো কৰি প্ৰাইভেট চাকৰি নকৰা, তাৰপিছত তোমাৰ অল্টাৰনেটিভ তুমি কি ভাবিছা? তেওঁ মই দুটা কথা ক'লে যে মই প্ৰথমে 2 বছৰ এই চিভিল ছাৰ্ভিচৰ কাৰণে মই কষ্ট কৰিব খোজোঁ, আৰু এটা অপশ্যন আছে, যদি মই ইয়াত ছাকচেছফুল নহওঁ তেতিয়াহ'লে মই গেট পৰীক্ষা দি একাডেমিক লাইনত যাম। মই তেতিয়া তেওঁক ক'লোঁ যে 2টা অপশ্যন ৰখাতকৈ এটাই বেছি ভাল হ'ব, সেইটোৱে অপশ্যন ভাবি লোৱা আৰু তাৰ কাৰণে যিমান পাৰি সিমান কষ্ট কৰা। তেতিয়া তেওঁ ক'লে, মই প্ৰথমে এই এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ কাৰণে চেষ্টা কৰিম। তেওঁ সেইখিনি সময়ত মই দিল্লীত কিবা এটা কাৰণত যাব লগা আছিলে। তেওঁ মোক ক'লে, আপুনি এই কিতাপখন লৈ আহিব, IIT আৰু JNUৰ মাজত এইখন কিতাপৰ দোকান আছে, তাত পায়। মই আৰু মোৰ কামটো শেষ কৰি তাক সেই কিতাপো লৈ আহিলোঁ। তেওঁ তাৰমানে তাৰপিছত ডেডিকেটেডলি খুব লাগি প্ৰথমবাৰতে তেওঁ ইণ্ডিয়ান ফৰেন ছাৰ্ভিচত পাই গ'ল। এতিয়া তেওঁ ইণ্ডিয়ান ফৰেন ছাৰ্ভিচত চাকৰি কৰি আছে। গতিকে মই আৰু বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে ইয়াতে নিমন্ত্ৰণ কৰি অনাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু IK ইন্দ্ৰকুমাৰ ভট্টাচাৰ্য ছাৰে পাৰ্টিবোৰে মোক কৈছে যে তুমি আহিব লাগিব, তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। কুলদীপ গৌতম শৰ্মা তেওঁ মোক ফোন কৰি আছে, ছাৰ আহিবনে নাই? মই নিশ্চয় আহিম। তেখেতকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। সকলোকে নমস্কাৰ জনাই মোৰ বক্তব্য ৰমেশ চন্দ্ৰ ডেকা ছাৰলৈ বহুত বহুত ধন্যবাদ। এইবাৰ মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ মাজত আজি উপস্থিত থকা কটন বিশ্ববিদ্যালয়ৰ IQAC সঞ্চালক শ্ৰীযুত ডক্টৰ হীৰেন ডেকা, তেখেতক মঞ্চত বিচৰা হৈছে। লগতে মঞ্চত আমন্ত্ৰণ কৰিব বিচাৰিছোঁ নৰেন্দ্ৰ ভট্টাচাৰ্যদেৱৰ ভাই বোৱাৰী শ্ৰীযুতা অঞ্জনা গোস্বামী বাইদেউ, তেখেতক মই মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ।
আমাৰ মাজত উপস্থিত আছে অধ্যাপক শ্ৰীযুত মহেশ্বৰ কলিতাদেৱ। তেখেতক আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এয়া মঞ্চত কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক শ্ৰীযুত মহেশ্বৰ কলিতাদেৱ। আমি তিনিওগৰাকীকে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ সন্ধানৰ সদস্যসকলক অনুৰোধ জনালোঁ। এতিয়া মই কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক শ্ৰীযুত মহেশ্বৰ কলিতাদেৱক মঞ্চলৈ আগবাঢ়ি আহি দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। মঞ্চত উপবিষ্ট আমাৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা ডাঙৰীয়া, মোৰ সহকৰ্মী ডক্টৰ হীৰেণ ডেকা ডাঙৰীয়া, মঞ্চত উপবিষ্ট অঞ্জনা গোস্বামী বাইদেউ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পৰিয়ালৰ সন্মানীয় সদস্যসকল, অনিল কুমাৰ ভট্টাচাৰ্য প্ৰাক্তন অধ্যক্ষ, ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সমন্বিতে পৰিয়ালবৰ্গ, উপস্থিত তাৰ্কিকসকল, নিমন্ত্ৰিত অতিথিসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নামটো শুনাৰ লগে লগে আচলতে ক'বলৈ গ'লে আমি এক প্ৰকাৰ শিহৰিত হৈ পৰোঁ। তাৰ কাৰণটো হ'ল আমাৰ কৈশোৰ কালত যেতিয়া অসম আন্দোলন চলি আছিল 1979 চনৰ পৰা, তেতিয়া এই ব্যক্তিগৰাকীৰ নাম আমাৰ গাঁৱে ভূঞে প্ৰচাৰিত হৈছিল অতি শ্ৰদ্ধাসহ। তেখেত IPS বিষয়া আৰু সাহসী আৰু দায়িত্বশীল জাতিপ্ৰেমী বিষয়া আমি জানিছিলোঁ, তেতিয়াই জানিছিলোঁ। আপোনালোকে জানে যে চৰকাৰী পক্ষত থাকি বা চৰকাৰক সমৰ্থন কৰি চাকৰি কৰা বা সামাজিক কৰ্মত নিয়োজিত হৈ থকাটো সহজ, সতত আপুনি গৈ থাকিব, কোনো অসুবিধা নহয়। কিন্তু চৰকাৰৰ বিপক্ষত থাকি বা এষ্টাব্লিছমেণ্টৰ বিপক্ষত গৈ সতৰ বিপৰীতে কাম কৰাটো অতি প্ৰত্যাহ্বানজনক। যদিহে চৰকাৰী চাকৰিত নিয়োজিত হৈ থাকে সম্ভৱেই নহয়, প্ৰায় অসম্ভৱ। কিন্তু হীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সেই কাম কৰি দেখুৱাইছে। মই আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ আৰু আমাৰ যিসকল তাৰ্কিক বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। বহুত ধন্যবাদ। এইবাৰ মই মঞ্চলৈ আগবাঢ়ি আহি দুআষাৰ ক'বলৈ ডক্টৰ হীৰেণ ডেকা ছাৰক অনুৰোধ জনালোঁ। মঞ্চত উপস্থিত আমাৰ কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা, মোৰ সহকৰ্মী তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মহেশ্বৰ কলিতা, মঞ্চত উপস্থিত অঞ্জনা গোস্বামী বাইদেউ, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, হিৰণ্য ৰাজ্য পৰিয়ালবৰ্গৰ সমূহ সদস্য তথা অনিল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, সন্ধান কটন বিশ্ববিদ্যালয়ৰ সমূহ সদস্য আৰু সন্ধানী নলবাৰীৰ সমূহ সদস্যবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আমাৰ নলবাৰীৰ কাৰণে গৌৰৱ। আচলতে ময়ো নলবাৰীৰে, মই নলবাৰীৰ বেলঘৰত মই জন্ম। সেই হিচাপে মই
তেখেতক আমাৰ নলবাৰীৰ গৌৰৱ বুলি ক'ব খুজিছোঁ আৰু এখেত হয়ো বাৰু। যেতিয়া অসম আন্দোলন হৈছিলে তেখেতক তেতিয়া মই আমাৰ এই বেলখৰতে কিছুমান ৰাজহুৱা মিটিঙত ৰাজহুৱা সভাত তেখেতক দেখিছিলোঁ। তেখেতৰ উদাত্ত ভাষণ মই শুনিছিলোঁ। তেতিয়া তেখেতৰ ভাষণ আমি অনুপ্ৰাণিত হৈছিলোঁ। আচলতে অসম আন্দোলনৰ যিটো সূত্ৰপাত হৈছিলে প্ৰথম আছে তেখেতে কৰিছিলে। তেখেতে সেই সময়ত মৌচুমী বুলি সীমান্ত শাখাৰ পৰিদৰ্শক মহাপৰিদৰ্শক আছিলে আৰু মঙলদৈৰ যেতিয়া উপ নিৰ্বাচন হৈছিলে তেতিয়া তেখেতে এটা প্ৰতিবাদ দাখিল কৰিছিলে। তাত 47,000 বাংলাদেশী মানে বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হ'ব বুলি। সেয়ে আৰম্ভণি তেতিয়া সেই তেখেতৰ প্ৰতিবেদনখন দিয়াৰ পিছতে যিটো অসমৰ যিটো সূত্ৰপাত তাৰ পৰা আৰম্ভণি হৈছে। আৰু হীৰেন্দ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া এখেত আচলতে জাতিৰ কাৰণে বহুত কিবা কৰিছে। তেখেতে এনেকুৱা মানে জাতিপ্ৰেম আছিল। তেখেতৰ যিটো চৰকাৰী চাকৰি IPS বা মহাপৰিদৰ্শক আৰু মহাপৰিদৰ্শক তেখেতে সেইবিলাক চাকৰিটো বাদ দিছিলে। কিয়? নিজৰ জাতিটোক ভাল পাইছিলে নিস্বাৰ্থভাৱে। আজিকালি দেখিব বহুত বহুত মানে মানুহ ওলায় দেশপ্ৰেমী ওলায়, কিন্তু স্বাৰ্থ থাকে। তেখেতে নিস্বাৰ্থভাৱে অসমীয়াৰ কাৰণে অসমৰ জাতিটোৰ কাৰণে কাম কৰিছিলে। আজি এই যিটো বিতৰ্ক প্ৰতিযোগিতা পাতিছে তেখেতৰ নামত, অন্ততঃ এই বিতৰ্ক প্ৰতিযোগিতাৰ মাজেৰে তেখেতৰ কৰ্মৰাজি আজি আমি পঢ়িব পাৰিছোঁ। সেইবাবে আমি সন্তান কটন বিশ্ববিদ্যালয় আলোক সন্তানী নলবাৰীক বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। মই আৰু বেছি নকওঁ, যিহেতু আজি বিতৰ্ক প্ৰতিযোগিতা আৰম্ভ হ'ব। মই এইখিনি কৈ মোৰ ভাষা বা মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। কটন বিশ্ববিদ্যালয়ৰ IPC সঞ্চালক ডক্টৰ হীৰেন ডেকা ছাৰলৈ বহুত বহুত ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱৰ সৰু ভাই বোৱাৰী শ্ৰীযুতা অঞ্জনা গোস্বামী বাইদেউ। তেখেতক মই মঞ্চলৈ আগবাঢ়ি আহি চমুকৈ দুআষাৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। সন্ধান কটন বিশ্ববিদ্যালয় উদ্যোগত আলোক সন্ধানী নলবাৰীৰ সহযোগত কটন বিশ্ববিদ্যালয় যি বিতৰ্ক প্ৰতিযোগিতাৰ অনুষ্ঠান হৈছে, প্ৰাক্তন আৰক্ষী বিষয়া সাহিত্যিক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ সোঁৱৰণি অনুষ্ঠান হিচাপে আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকল প্ৰতিযোগীয়ে আজি আহি ইয়াত উপস্থিত হৈছে তেখেতসকলকো মই শুভেচ্ছা জনাইছোঁ। ইমান সময়ে আপোনালোকে হিৰণ্য ভট্টাচাৰ্যৰ বিষয়ে শুনিলে। প্ৰত্যেকগৰাকী মহান ব্যক্তিৰ অন্তৰালত তেওঁক আগুৱাই নিয়াত সহায় কৰে তেওঁৰ সহধৰ্মিনী। আজি তেখেতৰ সহধৰ্মিনী শ্ৰীযুতা দীপিকা ভট্টাচাৰ্য তেওঁ ইয়ালৈ আহিব পৰা নাই। বাইদেউ আহিব নোৱাৰা বাবে মই আজি ইয়াত আহিলোঁ। তেওঁ অসুখীয়া নহয়, কিন্তু তেওঁ হ'ল বয়স হৈছে 90 বছৰ হৈছে। গতিকে পঢ়িবলৈ বা কৰিবলৈ তেওঁ নিজৰ কনফিডেন্সটো অলপ কম। কিন্তু তেখেতে গম পাইছে যে এনেকুৱা এটা অনুষ্ঠান আজি এনেকৈ এই সংস্থাটোৰ উদ্যোগত কৰিছে। তেওঁ খুব আনন্দ পাইছে আৰু তেওঁৰ ফালৰ পৰাও মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। মই আপোনালোকক শ্ৰীযুতা দীপিকা ভট্টাচাৰ্যৰ বিষয়ে দুআষাৰমান ক'ম বুলি ভাবিছোঁ। বাইদেউ হ'ল একে আষাৰে ক'ব লাগিলে ৰূপে গুণে বিভূষিতা। এতিয়াও বাইদেউ এনেকুৱা দেখিলে 90 বছৰতো এনেকুৱা লাগিব। কোনোবাই ইন্দিৰা গান্ধী বুলি কয়, কোনোবাই বেলতলাৰ ৰাণী বুলি কয়। অতি মানে তেওঁৰ অতি সুন্দৰ, তেওঁ মানে সুন্দৰী যাক কয়। লগে লগে তেওঁ বিশেষ কিছুমান বহুত মানে তেওঁৰ যথেষ্টখিনি তেওঁ মানে জীৱনত বহুত ভাল প্ৰতিভাটো পাইছে, আগুৱাইও গৈছে। সকলো সময়তে তেওঁ দাদাৰ পিছত আছে। মানুহগৰাকী অতি ধীৰ স্থিৰ আৰু অমায়িক, মানুহক দেখিলেই হাঁহিটো মাৰে। সকলো কথাতে তেওঁ সকলোৰে লগত হয় ভৰ দিয়ে আৰু পৰিয়ালৰ প্ৰত্যেকজনকে সৰুবিলাকক
তেওঁ সদায় মা বাবা সেইভাৱেৰে অনুৰোধ কৰে। আজি যদি আপুনি যায় আপোনাকো এনেকৈ সাবত মাৰি ধৰি পেলাই হাঁহিটো মাৰি আহিব যেন বহু দিনৰ চিনাকি। সেইগৰাকী মহিলাই তেওঁৰ জীৱনত কিমানখিনি যে কৰিছে, তেওঁ বহুত আলাস বিলাসতো কৰিছে। তেখেতৰ বিশেষ ভূমিকা আছিল। তেওঁৰ দেউতাক আছিল ভাৰতীয় প্ৰশাসনৰ মুৰব্বী বিষয়া। বাইদেউহঁতে দেউতাকৰ লগত বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল। তেওঁ মেট্ৰিকত, এতিয়া হাইস্কুল লিভিং চাৰ্টিফিকেট আছিল, মেট্ৰিকত তেওঁ শিলচৰৰ এখন স্কুলৰ পৰা, গাৰ্লছ স্কুলৰ পৰা তেওঁ ষ্টেণ্ড কৰিছিল। এতিয়াও যদি কাৰোবাক লগ পায় ভালকৈ কথা কয়, তেওঁ মানে সেইখিনি কথা তেওঁ কেনেকৈ তেওঁৰ হেডমিষ্ট্ৰেছে ধৰি লৈ পেলাই গোটেই স্কুলখন ঘূৰাইছিল যে আমাদের স্কুল থেকে এই মেয়ে ষ্টেণ্ড কৰেছে, মানে গোটেই স্কুলখন ঘূৰাই লৈ ঘূৰাইছিল। তাৰপিছত তেওঁ লেডিকেন কলেজৰ পৰা IA খুব সুখ্যাতিৰে পাছ কৰিছিল আৰু BA তেওঁ ডিষ্টিংশ্যন অনাৰ্ছ লৈ প্ৰথম বিভাগত পাছ কৰিছিল। কিন্তু তেওঁ পিছলৈ আৰু নপঢ়িল। কাৰণ কিয় সুধিলে কয় IPS ল'ৰাৰ লগত বিয়া হ'লোঁ আৰু নপঢ়িলোঁ দিয়া, তেনেকুৱা ধৰণৰ। খুব মানে সহজ সৰল, কিন্তু কিমানখিনি যে তেওঁৰ হেৰিত মূৰ পাতি লৈছে। তেওঁ ধৈৰ্যশীল, খুব মানে বুজি কৰি কাম কৰে। পৰিয়ালৰ সকলোৰে লগত তেওঁৰ মিলা প্ৰীতি খুব বেছি। সেইকাৰণেই হয়তো তেওঁলোকৰ কাৰণেই আজি আমাৰ পৰিয়ালটো ইমানখিনি আগবাঢ়ি গৈছে, বাট দেখুৱাব পাৰিছে। গতিকে আজি যে কটন বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত এই দুটা সন্ধানে আৰু আলোক সন্ধানীয় অনুষ্ঠানটো যে কৰিছে, সেইখিনিৰ ফালত এইটো কথাই কওঁ যে নতুন প্ৰজন্মই নিশ্চয় এই মানুহজনৰ বিষয়ে জানিব, শিকিব আৰু নিশ্চয় পাহৰণিৰ পৰা তেওঁলোকক মুক্ত কৰিব। যেনেকৈ বহুতেই পাহৰিয়ে গৈছে বা বহুতে নাজানিয়ে আজিকালি হীৰেন্দ্ৰ ভট্টাচাৰ্য কোন আৰু তেওঁলোকৰ কি, আৰু তেওঁলোকৰ সেইকাৰণে মই এইখিনিকে কৈছোঁ যে এইটো এটা খুব ডাঙৰ পদক্ষেপ। নতুন চামক উৎসাহ দিব। আমি সেইফালৰ পৰা তেওঁলোকক ধন্যবাদ যাচিছোঁ। বাইদেউৰ ফালৰ পৰাও আকৌ এবাৰ কৈছোঁ যে আজি যদি তেওঁ ইয়াতে আহিব পাৰিলে হয় আমাৰ বৰ ভাল লাগিল হয় আৰু আপোনালোকেও হয়তো ভাল পালে হয়। তেওঁ এগৰাকী মানে প্ৰকৃত মাতৃ আৰু বহুত হেৰিৰ মাজতো, সমস্যাৰ মাজতো তেওঁ নিজৰ ল'ৰা ছোৱালী তিনিটাক সমাজত প্ৰতিষ্ঠা কৰিছে আৰু দাদাই যিটো আচৰণেৰে ঘৰখন চলাইছিল সেইভাৱে এতিয়াও চলি আছে। গতিকে আজি এইখিনি কৈয়ে মই আকৌ এবাৰ কৈছোঁ, এইটো উদ্যোগৰ পৰা নিশ্চয় ল'ৰা ছোৱালী, নতুন চাম ল'ৰা ছোৱালীয়ে বহুতো বুজি পাব, আগবাঢ়ি যাবলৈ সুবিধা পাব। আৰু সেয়ে মই এই কটন বিশ্ববিদ্যালয় আৰু আলোক সন্ধানী গোটৰ সন্ধানক নলবাৰীৰ মই ধন্যবাদ জনাইছোঁ। নতুন চামক যিসকলে আজি ইয়াতে প্ৰতিযোগিতাত ভাগ ল'বলৈ আহিছে তেখেতসকলক আশীৰ্বাদ দিছোঁ, শুভেচ্ছা জনাইছোঁ। ইয়াকে কৈ সামৰিছোঁ। ধন্যবাদ। আজিৰ এই প্ৰতিযোগিতাখন উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ আছাম ট্ৰিবিউনৰ সন্মানীয় সম্পাদক PG বৰুৱা ডাঙৰীয়াক, আৰু তেখেতে শাৰীৰিক অসুস্থতাৰ বাবে আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে। খন্তেক সময় পূৰ্বে সন্ধানৰ এটা প্ৰতিনিধিয়ে তেখেতক সাক্ষাৎ কৰিছে আৰু সাক্ষাৎ কৰি ভিডিঅ' যোগে সন্মানীয় বৰুৱা ডাঙৰীয়াই আমালৈ শুভেচ্ছা প্ৰেৰণ কৰিছে। আৰু সমান্তৰালভাৱে তেখেতে যিহেতু আমাৰ মুকলি বিতৰ্ক প্ৰতিযোগিতাখন উদ্বোধন কৰাৰ কথা আছিল, তেখেতে ভিডিঅ'ৰ যোগেদিয়ে তেখেতে আচলতে আমাৰ মুকলি বিতৰ্ক প্ৰতিযোগিতাখনৰ মুকলি কৰিছে। আমি এই চেগতে আপোনালোকক তেখেতৰ যিটো শুভেচ্ছা বাৰ্তা, আমি এই শুভেচ্ছা বাৰ্তাটো আপোনালোকক দেখুৱাব খুজিছোঁ। ইয়াৰ স্ক্ৰীণত প্ৰাক্তন আৰক্ষী বিষয়া, সাহিত্যিক, সমাজহিতৈষী হীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বন্ধু PG বৰুৱাৰ এটি চমু শুভেচ্ছামূলক বাৰ্তা। যোগেদি আজি এই অঞ্চলটো পাতিছে, মই অতি গৌৰৱ বোধ কৰিছোঁ যে মোক চালে নিমন্ত্ৰণ কৰিছে। মই নিজে যাব নোৱাৰোঁ, শৰীৰৰ দিশটো আছে ভাল নহয়। সেইকাৰণে মই দুআষাৰ কথা কৈ আপোনালোকক অনুষ্ঠানটো উদ্বোধন কৰিছোঁ। হীৰেন্দ্ৰ ভট্টাচাৰ্য এনেকুৱা এজন মানুহ, তেওঁ গুণৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। মই প্ৰথম তেওঁক লগ পাইছিলোঁ
নেশ্যনেল হাইৱে মই আমাৰ এজন উকিলক লৈ ধুবুৰীলৈ গৈছিলোঁ এটা কেছৰ ৰাস্তাতে ইফালৰ পৰা এখন জীপ আহিছে তেওঁ ৰখালে উকিলজনে তেওঁক ৰখালে তেওঁ চিনাকি তেওঁ নামি আহিলে সুদৰ্শন যুৱক এটা স্মাৰ্ট দেখিয়ে ভাল লাগি যায় মোৰ তেনেকুৱা ভালে মোৰ চিনাকি কৰি দিলে যে ধীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ধুবুৰী SP হৈ আহিছে নতুন আৰু এলাহাবাদ ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ পলিটিকেল চায়েন্সত পাছ কৰি আহিছে খুব ভাল ৰিজাল্ট কৰি আহিছে সেই তাতে মই থিয় হৈ আমি কথা পাতিলোঁ বহুত সেইখিনিত যথেষ্ট গছ গছনি আছে ৰাস্তাটোৰ দুইফালে মই কমেণ্ট কৰিছিলোঁ যে ইমান সুন্দৰ গছ গছনি আছে ইয়াত তেওঁ মাত্ৰ হাঁহিলে তেওঁ কৈছে যে আপুনি এইটো ফ্ৰণ্টটোৱে দেখিছে ইয়াৰ পিছৰখিনি একো দেখা নাই নহয় সেইখিনি দেখিলে বুজিলে ভিতৰত কি হৈছে গছ গছনি কাটি মানুহ গোটেই বহি সেইটো মানে ইচ্ছামতে মাটিবোৰ ক্ৰিয়াত কৰিছে যি হওক মই তেওঁ তেতিয়াই তেওঁৰ হেৰি দেখি তেওঁ মই গুণমুগ্ধ মই তথাপি পোৱাৰ আশাৰে আমি তাৰ পৰা বিচাৰিছোঁ তাৰ দুদিনৰ পিছত ময়ো আকৌ মাছ ধৰিবলৈ মানসলৈ যাওঁ মানসত গৈ ৰেডি হৈছোঁ মই তলত ইতিমধ্যে দেখিলোঁ তেওঁ আহিছে ৰেডি হৈ বোলো তুমিও আহিবা নেকি মাছ ধৰিব বৰ ভালেই হৈছে একেলগে মাছ মাৰোঁ আমি নিজৰ নিজৰ কথাবিলাক ক'ব পাৰিম সেই তেতিয়া মোৰ আৰম্ভ হ'ল মাছ ধৰা তাৰ লগত মই বহুত জেগালৈ গৈছোঁ নোযোৱা জেগা নাই কিন্তু দুৰ্গম জেগালৈ গৈছোঁ তাত সেইবিলাকত আমি ডেইলি মানে মাছ ধৰাটো পিছৰে কথা হয় তাৰপিছত আমি তাত কেম্পত বহি জুই খুৱাই আমি কথা পাতোঁ তেওঁ মানে মই দেখিলোঁ মেইনলি তেওঁৰ আপত্তিটো হৈছে যে বিদেশী আহি পেলাই ইয়াত আমাৰ কিতাপি লৈছেহি আমি একো কৰিব পৰা নাই তেওঁ কিতাপবিলাক তেনেকুৱা হেৰি মই তেতিয়াই মই কথাবোৰ বুজি তেওঁক ক'লোঁ যে তুমি হেৰি কৰা কিতাপ লেখা তেওঁ প্ৰথমতে সংকোচ কৰিছিলে যে কিতাপ লিখিলে কি হ'ব মানুহে নপঢ়ে মই বোলো তুমি লেখাচোন তাৰপিছত দেখিলোঁ তেওঁ সঁচাকৈ আৰম্ভ কৰিছিল ডাইনিং টেবুলত বহি লৈ কিতাপ পত্ৰ মিলি কেইবাখনো ভাল ভাল কিতাপ উলিয়ালে তাৰপিছত সেইবোৰ তেওঁ মানে খুব ডিটেইলছ এইবিলাক লিখিছিলে কিতাপ কেইবাখনো কিতাপ ওলাই আহিছে আমি মাছ মৰাটো মানে ছেকেণ্ডেৰী হ'ল মাছ মৰাটো আমি যদিও যাওঁ কৰি মাছ উঠে আমি দুৰ্গম জেগাবিলাকত যাওঁ তেওঁ মানে সৰহী মানুহ আছিলে তেনেকুৱা জেগা চাই 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 কোনো নোযোৱা তেনেকুৱা জেগা চাই আৰু তেতিয়া আমি প্ৰত্যেক দিনাই কেৱলতে আমি এইবিলাক কথা আলোচনা কৰোঁ তাৰপিছত তেওঁ কথাবিলাক আছে তেওঁ কথাবোৰ টিকাপ কৰিছিল যোনবিলাক অসম আন্দোলন ধৰিছিল সেইটো চূড়ান্তকাৰী ঘূৰি আছে খুব ইম্পৰ্টেণ্ট ছবছৰ তেতিয়া কিন্তু তেওঁ যে ঘূৰি আছিলে সেইটো তেওঁ ক্লেইম কৰিব লাগিছিল এতিয়া মঙলদৈ
আঁতৰি সোমালে ভোটাৰ লিষ্টখন ৰিনিউ কৰা হ'ল তেতিয়া ওলাই পৰিলে যে 40,000 বিদেশী তাত সোমাই আছে সেইটোৱে মানুহক চকু ভাল খুৱাই নেকি এতিয়া মানুহক আন্দোলনটো যোনকৈ লাগিলে আছিলোঁ সেইটো নিজৰ হেৰি বুলি পেলাই হেৰি কৰিবলৈ চাপৰ্ট দিবলৈ আৰু আন্দোলনটো ইমান বেছি হেৰি হ'ল তেওঁ হেৰিয়ে গভৰ্ণমেণ্টে তেওঁ বুল হেৰি বুলি তেওঁকে এৰেষ্ট কৰিব তেওঁ দেশৰ কাৰণে ভাবিছে কিন্তু তেওঁকে এৰেষ্ট কৰি পেলাই জেলবিলাকত ভৰাইছিল ইটো জেল সিটো জেল আৰু জেলত থাকোঁতে মই সদায় যাওঁ তাৰে তেওঁক মানে হেৰি লাগে জেলেপি খাবলৈ লাগে গতিকে মোক কয় যে আহিলে জেলেপি লৈ আহিব হেৰিটো ধৰিলে হেৰিটো কৰিবলৈ দিলে আমি বাহিৰত হেৰি আমি পুনৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা ডাঙৰীয়াক আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ IQACৰ সন্মানীয় সঞ্চালক ডক্টৰ হীৰেন ডেকা ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অসমীয়া বিভাগৰ সন্মানীয় মুৰব্বী অধ্যাপক মহেশ্বৰ কলিতা ডাঙৰীয়াক আৰু আমাৰ কটন কৰ্তৃপক্ষক হিৰণ্য কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ কেইবাখনো কিতাপ পৰিয়ালবৰ্গই আনুষ্ঠানিকভাৱে এই মঞ্চতে প্ৰদান কৰিব আৰু আমি পৰিয়ালবৰ্গক কিতাপৰ টোপোলাটোলৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ লগে লগে মুকলি বিতৰ্ক প্ৰতিযোগিতাৰ যি শুভ উদ্বোধনী অনুষ্ঠান আছিল এই অনুষ্ঠানৰ অন্ত পৰা বুলি ঘোষণা কৰিলোঁ ইয়াৰ পিছতেই মুকলি বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ধন্যবাদ পৰম শ্ৰদ্ধাৰ সুধী সমাজ আৰু আজিৰ সদৌ অসম মুকলি প্ৰাইজমানী প্ৰাপ্ত DIG সাহিত্যিক প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী বিতৰ্ক প্ৰতিযোগিতাৰ প্ৰতিযোগীসকল আজিৰ দিনটোত আমি আটাইবোৰ কটন বিশ্ববিদ্যালয়ৰ MCB 311 প্ৰেক্ষাগৃহত কিয় সমবেত হৈছোঁ সেইটো ইতিমধ্যে জ্ঞাত আহক তেনেহ'লে পোনপ্ৰথমে সেই বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিসত্তাগৰাকীৰ বিষয়ে যৎ কিঞ্চিত জানি লৈ হওক শ্ৰদ্ধাৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱৰ জন্ম হৈছিল কলা সংস্কৃতিৰ ৰাজধানী চহৰ তেজপুৰত 1934 চনৰ 30 অক্টোবৰত তেখেতৰ পিতৃ আছিল অসমৰ এগৰাকী বিদগ্ধ পণ্ডিত স্বৰ্গীয় দেৱেন্দ্ৰনাথ ভট্টাচাৰ্য আৰু মাতৃ আছিল স্বৰ্গীয় চন্দ্ৰপ্ৰভা দেৱী এইহাল পিতৃ মাতৃৰ 6গৰাকী সতী সন্তান আছে ইয়াৰে জ্যেষ্ঠগৰাকীয়ে আছিল প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্য ইয়াৰ পিছত একাদিক্ৰমে হৈছে জ্যেষ্ঠা ভগ্নী অনুবাদিকা সমাজ হিতৈষী অনুপমা দেৱী এখেতে প্ৰায় 12-14খন মান মৌপাচাকে ধৰি বিভিন্ন পৃথিৱী বিখ্যাত অনন্য লেখক লেখিকাৰ জীৱনী গল্প উপন্যাস আদি অসমীয়ালৈ অনুবাদ কৰি খ্যাতি লাভ কৰিছে জ্যেষ্ঠ ভাতৃ হ'ল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খ্যাতনামা আইনবিদ অনিল কুমাৰ ভট্টাচাৰ্য ইয়াৰে পিছৰগৰাকী ভগ্নী হ'ল যশস্বী লেখিকা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী নিৰুপমা মিশ্ৰ তেখেতৰ এখন অন্যতম গ্ৰন্থ পাখিয়ে পাখিয়ে ৰঙৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱৰ দ্বিতীয় ভাতৃ উচ্চ শিক্ষাৰে শিক্ষিত হৈও স্বাধীন চেতিয়া মনৰ হোৱা বাবে চাকৰি নকৰি ব্যৱসায় কৰিয়েই প্ৰতিষ্ঠিত হয় হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ কনিষ্ঠ ভাতৃ হ'ল কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু তেখেতৰ কনিষ্ঠ ভগ্নী হৈছে গুৱাহাটীৰ প্ৰাগজ্যোতিষ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰজ্ঞা গোস্বামী
এতিয়া আমি আহোঁ ভট্টাচাৰ্যদেৱৰ শিক্ষা আৰু সাংসাৰিক জীৱনৰ বিষয়ে। 1952 চনত অসমৰ এখন বিখ্যাত স্কুল গৰ্ডন হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1954 চনত প্ৰজ্ঞানগৰীৰ নলবাৰী কলেজৰ পৰা একে সুখ্যাতিৰে আই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত তেখেতে ৰাজনীতি বিজ্ঞান বিভাগত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হৈ প্ৰথম শ্ৰেণীলৈ আৰু উক্ত বিশ্ববিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰীও লয়। 1958 চনত শ্ৰদ্ধাৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱে UPSCৰ অধীনস্থ IPS পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম হৈ উত্তীৰ্ণ হয়। ইয়াৰ পিছত দীপিকা ভট্টাচাৰ্যৰ সৈতে সাংসাৰিক জীৱন আৰম্ভ কৰে। তেখেতসকলৰ সংসাৰত সম্পূৰ্ণ হয় 3 গৰাকী সন্তানেৰে। তেওঁলোক একাদিক্ৰমে সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য, নন্দিনী বৰপূজাৰী আৰু ৰাজীৱ কুমাৰ ভট্টাচাৰ্য। হিৰণ্য কুমাৰ ভট্টাচাৰ্যই অসম বা ভাৰতবৰ্ষতেই নহয় সুদূৰ বিদেশতো তেখেতে 1972 চনত ভাৰতীয় আৰক্ষী বিভাগৰ প্ৰতিনিধি হিচাপে কমনৱেলথ অফ নেশ্যন অষ্ট্ৰেলিয়াৰ পুলিচ একাডেমীত ট্ৰেইনিং লোৱাৰ সুযোগ লাভ কৰিছিল। তাতো তেখেতে দক্ষতাৰে প্ৰথম স্থান লাভ কৰি সোণৰ পদক অৰ্জন কৰে। 2013 বৰ্ষত এইগৰাকী হিৰণ্য কুমাৰ ভট্টাচাৰ্যই বাংলাদেশ চৰকাৰৰ এক অন্যতম সন্মান ফেন্স লিবাৰেশ্যনাৰ লাভ কৰে। এইখিনিতে আমি গৌৰৱেৰে কওঁ যে ভাৰতবৰ্ষৰ পৰা এতিয়ালৈকে ভট্টাচাৰ্য দেৱী একমাত্ৰ IPS বিষয়া যিগৰাকীয়ে এই সন্মানৰ অধিকাৰী হৈছে। হিৰণ্য কুমাৰ ভট্টাচাৰ্য যে কেৱল এজন মেধাসম্পন্ন ছাত্ৰ বা সুদক্ষ প্ৰশাসনিক বিষয়াই আছিল সেইটো সমূলি নহয়। তেখেত এগৰাকী সুসাহিত্যিকো আছিল। ইয়াৰ প্ৰমাণ পোৱা যায় তেখেতৰ দ্বাৰা ৰচিত অসমীয়া আৰু ইংৰাজী ভাষাত ৰচিত গ্ৰন্থসমূহৰ দ্বাৰা। তেখেতৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হ'ল তোহৰ জুই কবিতাপুথি, কাৰাৰুদ্ধ জীৱনৰ বা ৰুদ্ধ কাহিনী, যি কথা নহ'ল কোৱা, অসম দ্বিতীয় লেবানন, নীৰৱ অসমৰ সৰব যন্ত্ৰণা, বিশ্বব্যাপী আগ্ৰামী অনুপ্ৰেৱশ, জীৱনৰ বিচিত্ৰা। উপন্যাসসমূহৰ ভিতৰত ধৰ্ষিতা, ঘন বৰষুণ, উত্তৰাধিকাৰ, ইচ্ছাপত্ৰ, আগন্তুক, বিকৰ্ষণ, ঘন বৰষুণ, পিছল মাটি, গেৰুৱা মাটিৰ চৰুৱা খবৰ, ডিটেক্টিভ, গল্প সংকলন উত্তৰণ। ইংৰাজী গ্ৰন্থসমূহৰ ভিতৰত ইকনমিক ডেভেলপমেণ্ট অফ আছাম, অপাৰেশ্যন লিবাৰেশ্যন, ইলিগেল মাইগ্ৰেশ্যন অফ বাংলাদেশ, বিট্ৰেল অফ নৰ্থ ইষ্ট এৰেষ্টেড বইজ, ইনহেৰিয়েন্স চাইলেণ্ট ইনভেশ্যন ইত্যাদি। শ্ৰদ্ধাৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্য পঢ়া শুনা, লিখা মেলা অথবা প্ৰশাসনিক কাম কাজতেই যে ব্যস্ত আছিল তেনে নহয়। তেখেতৰ ভিন্নমুখী চৌখিন জীৱনৰ মাজত অন্যতম এটা চখ আছিল বৰশী বোৱা। অসমৰ বিকাশ কৰে। এইগৰাকী নলবাৰীৰ সুসন্তান অসমীয়াই মাতৃৰ গৌৰৱ হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱে 2021 চনৰ 5 এপ্ৰিল তাৰিখে আমাৰ মাজৰ পৰা উভতি নহাৰ বাটেৰে মেলনি মাগে। আজি আমি এইগৰাকী ব্যক্তিসত্তাৰ সোঁৱৰণতেই সদৌ অসম মুকলি প্ৰাইজমানি বিতৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ।